সমাজত বিয়পি পৰে তাৰ কাৰণে চিন্তা চৰ্চা কৰিবৰ কাৰণে বা মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত শনিবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত লোকসেৱক হলধৰ ভূঞা স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত বক্তৃতা অনুষ্ঠানত মূল বক্তা হিচাপে উপস্থিত থাকে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ডক্টৰ ৰঞ্জন কুমাৰ ওজা। বিশিষ্ট বক্তাগৰাকীয়ে বক্তৃতা অনুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তথা গুৰুজনাৰ সৃষ্টি আদৰ্শ কৰ্মৰাজি আৰু জীৱন ধাৰণৰ ওপৰত বহুলভাৱে বক্তৃতা আগবঢ়ায়। তেওঁ গুৰুজনাই মহাপুৰুষ মাধৱদেৱৰ সহযোগত কিদৰে ধৰ্ম প্ৰচাৰ কৰিছিল ইয়াৰ ওপৰতো বহল ব্যাখ্যা আগবঢ়ায়। তেওঁ বক্তৃতা অনুষ্ঠানতে গুৰুজনাৰ কৰ্মৰাজিক জাতিৰ পিতা মহাত্মা গান্ধীয়েও প্ৰশংসা কৰি থৈ যোৱা বুলি উল্লেখ কৰে। উক্ত অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, উপাচাৰ্য মৃদুল হাজৰিকা, পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াসকল উপস্থিত থাকে। যেহেতু আজি হলধৰ ভূঞা স্মৃতি দিৱস, হলধৰ ভূঞাৰ প্ৰচেষ্টা কি আছিল? হলধৰ ভূঞাই শ্ৰীমন্ত শংকৰদেৱ সংঘ স্থাপন কৰিছিল যাতে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত যি একশৰণ নাম ধৰ্ম, সেই একশৰণ নাম ধৰ্মৰ যি মূল কথাবিলাক, সেই মূল কথাখিনি যাতে অক্ষুণ্ণ থাকে, মানুহৰ মাজত প্ৰচাৰিত হয়। আৰু শ্ৰীমন্ত শংকৰদেৱ কেৱল মাত্ৰ এজন ধৰ্ম প্ৰচাৰক নাছিল, তেখেত আছিল এগৰাকী সমাজ সংগঠক। তেখেতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিল। কিন্তু তেখেতৰ যিহেতু তিৰুভৱৰ পাছত শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ধৰ্মমতৰ বিভিন্ন ইফাল সিফাল হ'ল, বিভিন্ন কাৰণত। তাৰ ৰাজনৈতিক কাৰণ আছে, ধৰ্মীয় কাৰণ আছে, সাংস্কৃতিক বিভিন্ন কাৰণ। আৰু সেই যিয়ে নহওক, সেই যিটো এই কেৰুণ কিছুমান সোমালে, সেই কেৰুণসমূহে কিন্তু আমাৰ জাতি জনগোষ্ঠীবিলাকক আঁতৰাই লৈ গ'ল। আৰু এই 1930 চনত হলধৰ ভূঞাদেৱ আৰু ৰামাকান্ত মুক্তিয়াৰ আশা, এই দুগৰাকী প্ৰচেষ্টাত শ্ৰীমন্ত শংকৰদেৱ সংঘ স্থাপন হৈ এই শ্ৰীমন্ত শংকৰদেৱ সংঘই শ্ৰীমন্ত শংকৰদেৱৰ যিখিনি প্ৰকৃত আদৰ্শ, প্ৰখ্যাপিত নহয়, যিখিনি প্ৰকৃত আদৰ্শ, সেই প্ৰকৃত আদৰ্শখিনি মানুহৰ মাজত বিলাবলৈ, প্ৰচাৰ প্ৰসাৰ ঘটাবলৈ প্ৰচেষ্টা চলাই আছে। এই ক্ষেত্ৰত যথেষ্ট সফল হৈছে, কিন্তু সম্পূৰ্ণ সফল হ'বলৈ বহুদূৰ বাকী। মই ভাবোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু এদিন আমি সেই শ্ৰীমন্ত শংকৰদেৱে গঢ়িবলৈ সক্ষম হোৱা যিখন সমাজ, বা যিখন সক্ষম হোৱা নহয়, যিখন সমাজ গঢ়াৰ প্ৰয়াস কৰিছিল, সেই সমাজখন গঢ়িবলৈ সক্ষম। আপোনালোকে জানে যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামৰ এই বিশাল অনুষ্ঠানটি 1930 চনত ইয়াতে নগাঁৱৰ পলাশনিতে ইয়াত জন্ম লৈছিলে। আৰু ইয়াৰ জন্মদাতা হৈছিলে লোকসেৱক হলধৰ ভূঞা আৰু পুণ্যাত্মা ৰমাকান্ত মুক্তিয়াৰ। লোকসেৱক হলধৰ ভূঞা আপোনাৰ ইয়াৰ নগাঁৱৰে মানুহ আছিল। তেওঁ তেতেলীহৰা গাঁও, এতিয়া নগাঁও জিলাৰেই অন্তৰ্ভুক্ত আছিলে, ওচৰতে বাৰু কামপুৰত পৰে। আৰু তাতেই তেওঁৰ কৰ্মক্ষেত্ৰই নগাঁৱে আছিল। আৰু কেনেকৈ তেওঁ এজন বিপ্লৱী বীৰ আছিল সকলোৱে জানে, ৰাজনৈতিক নেতা আছিলে। তেওঁৰ গোটেই শৈশৱটো বৰ সুখৰ নাছিলে। যে নহওক, তেখেতে গৈ পেলাই এজন MLA 3টা টাৰ্মত MLA হৈছিলে, মিনিষ্টাৰ হ'ব পাৰিছিলে, কিন্তু তেওঁ হোৱা নাছিলে। কেৱল সমাজৰ সেৱাত, লোকৰ জনসাধাৰণৰ সেৱাত তেওঁ জীৱনপাত কৰিছিলে। আৰু বিশেষকৈ মহাপুৰুষ গুৰুজনাৰ যিটো ধৰ্ম, এই ধৰ্ম সংস্কৃতি আৰু সমাজখনক তেনেকৈ একত্ৰিত কৰিব পাৰি, তেনেকৈ সংস্কাৰ কৰিলে সকলোৰে মাজত ভাতৃত্ব আৰু প্ৰেমৰ এনাজৰীৰে মহাপুৰুষ গুৰুজনাৰ আদৰ্শৰে এক কৰি বান্ধি ৰাখিব পাৰি। সেই আদৰ্শৰে ৰমাকান্ত মুক্তিয়াৰ লগত সংযুক্ত হৈ তেওঁলোকৰ আধুনিক যুগৰ মণিকাঞ্চন সংযোগ বুলি কয় 1928 চনতে ইয়াতে হৈছিলে। নগাঁৱৰে তেতিয়াৰ মিউনিচিপালিটি চেয়াৰমেন আছিলে বীৰেন্দ্ৰ মহন্ত। তেখেতৰ দিনত তেখেতৰ তাতে হৈছিলে। আৰু তেখেতসকলে দুজনেই লগ লাগি শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ অনুষ্ঠানটো জন্ম দিছিলে। আৰু তেখেতসকলৰ প্ৰচেষ্টাতে আৰু বিভিন্ন স্থানত এই ধৰণৰ আশা প্ৰশাসা হৈ আজি এটা বৃহৎ অনুষ্ঠানত আচলতে পৰিণত হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ লক্ষ লক্ষ ভকত আছে, য'ত ইমানবিলাক লোক আজি এটা জাতীয় অনুষ্ঠানলৈ আমাৰ পৰিৱৰ্তন হৈছে।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বৃহৎ অনুষ্ঠানটো আমাৰ জাতীয় অনুষ্ঠান আৰু এই অনুষ্ঠানটোৱে মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰে আৰু হৰধৰ ভূঞাৰ পুণ্যাত্মা ৰমাকান্ত মুখীয়াই দেখুৱাই যোৱা এই পথেৰে আমি আগবাঢ়ি গৈছোঁ। কেনেকৈ মহাপুৰুষ গুৰুজনাৰ শুদ্ধ ধৰ্ম আদৰ্শ নৈতিকতা আধ্যাত্মিকতা সামাজিক আদৰ্শ সাংস্কৃতিক আদৰ্শেৰে কেনেকৈ আমি মানুহৰ মাজত প্ৰেম আৰু ভাতৃত্বৰ বাণীবিলাক প্ৰচাৰ কৰিব পাৰোঁ, আধ্যাত্মিকতাৰ বাণী কেনেকৈ সুন্দৰকৈ সমাজ কৰিব পাৰোঁ, তেওঁলোকৰ আদৰ্শেৰে আমি আগবাঢ়ি আছোঁ। সেইধৰণে আজি 132 সংখ্যক তেখেতৰ যিটো জন্মতিথি পালন কৰি তেখেতৰ গুণানুকীৰ্তন কৰা হৈছে আৰু 134 সংখ্যক যিটো জন্ম জয়ন্তী ইয়াত পালন কৰি তেখেতৰ গুণানুকীৰ্তন কৰা তেখেতৰ আদৰ্শেৰে আমাৰ মানুহবিলাক কেনেকৈ উদ্বুদ্ধ কৰিব পাৰোঁ আৰু তেখেতসকলে কেনেকৈ এই এটা অনুষ্ঠান কৰি মহাপুৰুষৰ ধৰ্ম প্ৰচাৰ প্ৰসাৰত কি ধৰণৰ ভূমিকা লৈছিলে আৰু আজিৰ সমাজখনে কেনেকৈ আগবাঢ়িব সেই কথাবিলাক চৰ্চা কৰা হৈছে। এই পুৰুষসকলৰ আদৰ্শ যদি আজি নতুন প্ৰজন্মই নাজানে তেনেহ'লে বৰ্তমানৰ যিটো পৰিস্থিতি পৰিৱেশ হৈছে তেনেহ'লে আমি সমাজ বৰ্তাই ৰখাটো সম্ভৱ নহ'ব। ইয়াৰ আধ্যাত্মিকতাৰ নৈতিকতা যদি নাথাকে তেনেহ'লে আমি এটা বিশ্বায়নৰ ধামভূমিয়াত প্ৰযুক্তিবিদ্যাৰ বিজ্ঞানৰ যিটো অকল্পনীয় বিকাশ হৈছে এই মানুহবিলাকক অমানুহলৈ পৰিৱৰ্তন কৰি দিব। আমিতো মানুহ হ'ব লাগিব। আমাৰ ল'ৰা ছোৱালীবোৰ আপোনালোকে চাব তেওঁলোকৰ ধৈৰ্য নোহোৱা হৈছে, তেওঁলোকৰ চিন্তা কৰিব পৰা শক্তিটো কমি গৈছে। কেৱল সাময়িকভাৱে উত্তেজনাৰ বশৱৰ্তী হৈ আৱেগিক হৈ পেলাই সাংঘাতিক সিদ্ধান্তবিলাক ল'ব ধৰিছে। বিভিন্ন স্কুল বিদ্যালয়বোৰত কিবিলাক হৈছে। গতিকে সেই অৱস্থাৰ আমি পৰিৱৰ্তন কৰিব লাগিব। মানুহবিলাক আজি চৰিত্ৰপথৰ শিক্ষা দিব লাগিব, নৈতিকতাৰ শিক্ষা দিব লাগিব আৰু ধৈৰ্য আৰু স্থৈৰ্য কেনেকৈ কাক সন্মান কৰিব, শিক্ষা কৰি কেনেকৈ কৰিব লাগে, নিয়মানুৱৰ্তিতা কেনেকৈ মানিব লাগে, এই সম্পৰ্কবিলাক আমি নিশ্চয়কৈ চিন্তা কৰিব লাগিব। আৰু সেইটোৰ কাৰণে আমাৰ শ্ৰীমন্ত শংকৰদেৱে আমি আঁচনি লৈছোঁ। হৰধৰ ভূঞা ৰমাকান্ত মুখীয়াৰ আটাৰ পথেৰে আমি আগবাঢ়িছোঁ। মহাপুৰুষজনৰ আদৰ্শ তুলি লৈ আমি আশা কৰিছোঁ যে সকলোৰে আমি সহযোগিতা পাম আৰু আমি কৃতকাৰ্যটো হ'ম বুলি ভাবিছোঁ। এইকাৰণে যে কোনোৱে কৰিব নোৱাৰা কাম এটা আমি কৰি আছোঁ। শ্ৰীমন্ত শংকৰদেৱ আপোনালোকক মই কৈ গৌৰৱবোধ কৰোঁ যে আমি সকলোকে একেখন মঞ্চত একত্ৰিত কৰি আমি 27টা জনগোষ্ঠীয় মানুহ আজি এক হৈ আছোঁ। অসমৰ খিলঞ্জীয়া মানুহবিলাক সকলোবিলাক আপোনাৰ আহোমেই কওক, আপোনাৰ মৰাণ মতা তিৱা ৰাভা কছাৰী বড়ো মিৰিবিলাক আজি মিচিং বুলি কয়, মিকিৰ যিমানবিলাক আছে কলিতা কেৱট হীৰা বনিয়া সমস্তখিনি আমাৰ এই বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকক আমি একত্ৰিত কৰি এখন মঞ্চত এখন পাতল আমি ভাত খাইছোঁ। গতিকে আপোনালোকে চাব এক দেৱ এক সেৱ এক বিধান এক আমি এক জাতি এক পাত এক মাত এক ভাত এক গুৰু এক দেৱ এই ধৰণে আমি আগবাঢ়ি আছোঁ। গতিকে এইটোত আমি আশা কৰিম যে অসমৰ সমস্ত যিসকল বিভিন্ন জাতি সম্প্ৰদায়ৰ লোক আছে, ভাষাভাষী লোক আছে, আপোনালোকে আমাক সহযোগিতা আগবঢ়াব। কাৰণ আমাৰ যাত্ৰা আমি এখন শুদ্ধ সমাজ আৰু সমন্বয়ৰ সমাজ, শান্তিপূৰ্ণ সমাজ, বিশ্বাস আৰু আস্থাৰ সমাজ আৰু প্ৰগতিশীল সমাজ আমি গঢ়িব খোজোঁ। যিটো কথা আমাৰ কাৰণে প্ৰয়োজন নাই, মানৱ জীৱনৰ যদি আপুনি বিচাৰ কৰিব খোজে, what is the difference between human life and the life of other animals and creatures? What is the difference? ধৰ্মেন হীন পশুবি সমানা। আপোনালোকে চাব ধৰ্ম নাথাকিলে মানুহেই হ'ব নোৱাৰে। গতিকে আমি মানুহটো হ'ব লাগিব প্ৰথমতে। নগাঁৱৰ পৰা বিবুধিবৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। নে ধৰ্মটো আমাক ইতৰোত্তৰ মানৱত্বৰ উত্তৰৰ সেই কথাটো আমাৰ চিন্তাতেই নাই। ধৰ্ম বুলি ক'লে এটা মৌলবাদ নহয়। ধৰ্ম বুলি ক'লে এটা কেৱল আচাৰ অনুষ্ঠানৰ কিছুমান কংগ্লমাৰেশ্যন সমস্যাই নহয়। ধৰ্ম হ'ল এটা জীৱন ধাৰণৰ পদ্ধতি। ইট ইজ ৱে অফ লাইফ, ইট ইজ চিষ্টেম অফ লাইফ। জীৱনটো মই ক'ত আৰম্ভ কৰিম, কোনফালে গুচি কৰিম, এই কথাটো যদি আমাৰ চেতনা নাথাকে, নৈতিকতা আৰু আধ্যাত্মিকতা অবিহনে মানুহৰ জীৱনৰ কিবা মূল্য আছে? নৈতিকতা লাগিব, আধ্যাত্মিক। গতিকে আজিৰ পৰিপ্ৰেক্ষিতত, আজিৰ সমাজৰ পৰিপ্ৰেক্ষিতত বুলিয়েই নহয়, মই কৈছোঁ যে শ্ৰীমন্ত শংকৰদেৱৰ যিটো